মনুষ্যৰ ওপৰত কৃষ্ণ বিষয় তই অনুৰাগ কৈ দিলে স্বৰ্গ পাইবু বুলি ৰংগে তাতে হংস চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যক্ষয়া হইলে আকৌ নৰকত মজৈ যেতিয়ালৈকে পূৰ্ণতা থাকিব তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰি তাৰপিছত ঢাকা মাৰি পেলাই দিব কাৰণ আমিও হেনো বহুতবাৰ দেৱতা হৈছোঁ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে আমিও বোলে বহুতবাৰ দেৱতা হৈছোঁ গতিকে কাৰণ দেৱতাসকলৰ মৃত্যু আছে দেৱতা কি ব্ৰহ্মাৰে মৃত্যু আছে সন্ত ব্ৰহ্মাৰ ঈশ্বৰে তাহাকো কৰে সংসাৰ কিন্তু বয়সৰ পাৰ্থক্যটো অলপ বেলেগ 4টা যুগৰ বয়স 43,20,000 ইনটু 1,000 এতিয়া ব্ৰহ্মাৰ এদিন হয়নে বা 43,20,000 ইনটু 1,000 এতিয়া ব্ৰহ্মাৰ এদিন কিন্তু আয়ুসটো অলপ বেলেগ আপোনালোকে তৃতীয় স্কন্ধত সুন্দৰভাৱে পাব কথা চকুটো এনেকুৱা কিছুমান জেগাত মাৰোঁতে আমাৰ এবছৰ যায় মানে আমাৰ মানুহে এবছৰত ব্ৰহ্মা এদিন বুলি নহয় 43,20,000 চকুটো এনেকৈ টিপুতে ব্ৰহ্মাই চকুত সময়কণ একবছৰ গতিকে কিমান গতিকে সেইকাৰণে কৈছে নহয় সেইকাৰণে ব্ৰহ্মাৰ তাৰমানে ইনডাইৰেক্টলি অমৰ ব্ৰহ্মাৰ যদিও তাৰমানে কৈছে জীৱ মাত্ৰই মানে মৃত্যু আছে বুলি গতিকে কেতিয়া মৰিলে কি হ'ল সেইটো গম নাপাব আৰু এই কলি যুগটো কিমান বছৰ 4,32,000 4,32,000 5,500 হোৱা নাই 5,300 হোৱা নাই আৰম্ভয়ে বহুত আছে এতিয়া 4,32,000 ইমান বছৰ জীয়াই থাকিলে গম পাম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কনা মানে একোজন তেতিয়াই গণ্ডগোলটো আছিলে এতিয়াও নকয় জানো এটা ভকত আৰু তুমি ভকত হ'ব নালাগে নহয় তুমি শাস্ত্ৰ ভাগৱতৰ দৰ্শনটোহে ল'ব দিছোঁ শংকৰ সমাজ কিবা কিবি তোমাৰ আহিব কৈছিলোঁ তুমি ভাগৱতৰ দৰ্শনটো লোৱা তুমি ভাগৱতৰ দৰ্শনটো ল'লে এনে তুমি সংঘটো মই ক'ব নালাগে তুমি নিজে আহিবা কথাবিলাকৰ পাৰ্থক্যবিলাক কি মানুহবিলাকৰ ভুলবিলাক ক'ত হৈছে চিধা কৈ যে এওঁলোক শংকৰ সংঘ যে এওঁলোকে নামানে শংকৰ সংঘই নামানে শাস্ত্ৰৰ সিদ্ধান্তটো তেওঁলোকে নামানে আৰু দায় দি আছে দোষাৰোপ কৰি আছে ক'ত শংকৰ সংঘ বেনাৰখন হয় আৰু সিদ্ধান্ত আমাক ভাগৱতে সুন্দৰভাৱে দিছে বুজি নাপায় সুন্দৰভাৱে আপোনাৰ সিদ্ধান্ত দিছে আপোনাৰ হেৰিত নিমিৰতাক দিছে ৰাম বোলয় উপাসন লম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক হইলে এহন্তে পণ্ডিত ব্যাসতকৈ ওপৰত আহিব ওপৰত প্ৰকৃতি কৈছিলা তুমি আনকে ধৰ্ম অনকৈলা পক্ষাত কৰি কৃষ্ণ কীৰ্তন আচল দুখটো দেখুৱাই দিছে তোমাৰ গণ্ডগোলটো ক'ত আছে হিজিল তোমাৰ তৰিষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায় সেইকাৰণে তোমাৰ চিত্তটো শান্ত হোৱা নাই উগুল থুগুল মন হৈ আছে সেইকাৰণে আমাৰ চলন ফুৰণ চকুৰ দৃষ্টিশক্তি থাকোঁতে আমাক আহিব কৈছে নহয় ভগৱন্তৰ ওচৰত ভকতসকলৰ ওচৰত আৰু যদি নাহোঁ মৰাৰ সময়ত যদি আমি এই ভাগৱত শুনাব যে আমাক মাতে ভাগৱত কি আমাক শাস্ত্ৰই কি বুলি কৈছে আৰু আমাৰ কৃপালু গুৰুজনাই উল্লেখ কৰিছে আৰু মোৰ ভক্ত নোহে যিটো
ভিন্নতাৰ মত মৰি বেলা বেলা কৰৈ আকুল ব্যাকুল আপোনাৰ মোক যে ভাগৱত শুনাব মাতে আনে হুমৰ ঐতাংক ৰাম কৃষ্ণ হৰি তাকনো বুলি আমাৰ আই বাপ কৰি কৃষ্ণ শব্দ এইজনক মৰাৰ সময়ত এই ভাগত কৃষ্ণৰ কথা শুনাই লাভ নাই কি বুলি মৰিব যিমানে শুনাই থাকক আই বাপৈ বুলিয়ে কৃষ্ণ কৃষ্ণ শব্দ নাই মোৰ উপদেশ কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কণী শেষ দূৰ হৌক তোমাৰ নৰ মহাক্লেশ তোমাৰ যে মনত যি দুখ বেদনা ক্লেশ ভৰ্তি হৈ আছে ইয়াৰ একমাত্ৰ উপায় হ'ল কৃষ্ণৰ গুণানুকীৰ্তন এই যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তন তয়াতি তুষ্ট সন্ত হৰি ভকতে যতে গাৱৈ গুণ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধিত কৃপাময় হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিয়ুক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান ঔষধি আছে দেই যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট কৰ্তকো কৰি সেইটো অপবিত্ৰ তুমি যিমান শাস্ত্ৰ লিখিলা এইবিলাক কাৰ লগত তুলনা কৰিলে এতিয়া চাওকচোন বা সমস্যা আইবাদী হওক উচিষ্ট গাত যিবিলাকত আমি বেয়া পানীটো পেলাওঁ তাৰ লগত তুলনা কৰিছে আমি কোৱা কথা নহয় দেই শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দি আছে সেইকাৰণে কপিল প্ৰভুৱে মাক দেৱাহতীক কৈছিলে হে মা তুমি মৰা মানুহ নিচিনাকৈ নাথাকিবা জীয়া মানুহ নিচিনাকৈ থাকা তেতিয়া মাকে কৈছিলে হে বোপা মইতো জীয়া মানুহ নিচিনাকৈ থাকোঁ মই মৰা মানুহ নিচিনাকৈ থাকোঁ নেকি আজিৰ যুগত মা জীয়াতকৈ মৰা মানুহৰ সংখ্যা বেছি বোলে কোনসকল সাধু সংগে কৃষ্ণ কথা অনুকোণে যি নৰা জীৱন্ততে মৰাহিত জানিবা মাৱ সাধুৰ সংগত ভকতৰ সংগত যদি কৃষ্ণৰ কথা নুশুনে সেইটোৱে জীৱনতে মৰা বুলি কৈছে আকৌ আমাৰ গুৰু চৰিত্ৰত লিখিলে ইমান সুন্দৰভাৱে লিখিছে গুৰু চৰিত্ৰত কি বুলি কৃষ্ণ নামৰ অৰ্মিতৰ নদী নাহি যিখানত অভকতৰ সংগ নাই জৈত কি বুলি কৈছে ব্ৰহ্মাৰ ভুৱন হলেও আদি অল্পমানি থাকিবাক সযোগ্য নাই তাত যদি 7 তলা বিল্ডিং হৈ পেলাই ব্ৰহ্মা সোমাই থাকে তাত থাকিব যোগ্য নাই ইমান ধুনীয়াকৈ কৈছে গতিকে আমাৰ ৪ৰ্থ স্কন্ধ ভাগৱতত কৈছে নহয় মহন্তসকলৰ মুখতে কি বুলি কৈছে সৰ্পৰ আলয় হয়নে গগৈবা সেইটো মহন্তৰ সৰ্পৰ আলয় বুলি কৈছে যাৰ ঘৰত এই ভকতৰ সংগ নাই সেইটো সাপ থকা ঘৰ বুলি আমাক সিদ্ধান্ত দিছে কৃষ্ণ উচিষ্ট কাকতুল্য কামী পুৰুষৰ তাতৰতি ক'ত তুলনা কৰিছে চাওক য'ত কৃষ্ণৰ গুণানুকীৰ্তন নাই য'ত নেকি কৃষ্ণৰ কথা কোনো লিখা নাই ভকতৰ নাই তাত অভিলাষমতী বাক্যশাৰী আপোনালোকে সুন্দৰভাৱে বুজিয়ে পাইছে যিটো বাক্য আছে গুণ নাম মাধৱৰ
সেইটো বাক্য হৰৈ পাপ জনসমূহৰ ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। অৰ্জুনক কৈছে যে ভকতি তিনিবিধ, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ, হয়নে? হে মাধৱে বুলন্ত সখী শুনা পৰিছেদ ন কি বুলি ক'লে? জ্ঞান কৰ্ম ভকতিৰ দিলো পৰিছেদ। ভকতিহে পৰম পন্থ, জ্ঞান কৰ্ম ভকতিৰ দিলো মই ভেদ। ভকতিহে পৰম পন্থ দিলো পৰিছে দিলো মই সিদ্ধান্ত দিলো। ভক্তিতে যদিও জ্ঞান কৰ্ম, জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গত হেৰি আছে, কিন্তু তৎসত মই ক'ত তুষ্ট ভকতি আমাক সিদ্ধান্ত দিছে। জ্ঞান কৰ্ম ভকতি দিলো মই ভেদ। ভকতিতে পৰম পন্থ দিলো পৰিছে। এই কথাখিনি আমাৰ ইয়াতে কৈছে, যিটো কহিলো ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। সেয়াবে অনাদৰি জ্ঞান কৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ। ভকতি খে কৰে সংসাৰৰ বন্ধ নাশ অভকতিৰ প্ৰভাৱে শুনিও ঋষি ব্যাস। স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ হৈ নভৈল ভকতি। হৈল ভস্ত যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ। যদি কম বয়সতো মৃত্যু হয় সেইজনো অকল্যাণ নহয়, যদি কৃষ্ণৰ গুণান কীৰ্তন কৰি তেওঁ গৃহ সংসাৰৰ পৰা যায়, তেওঁ পবিত্ৰ স্থানতে যায় বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। কি বুলি কৈছে চাওক, হৈল ভস্ত যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ। উদাহৰণ পৰীক্ষিত কম বয়সতে গ'ল। এই ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ অধমো জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানত কৰ্মত কৰি তথাপি অধিক দেৱৰ বন্ধনী সিটো ভকতি ৰক্ষিক। হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন আচল তত্ত্ব কৈছে দেই। ভকতিৰ অৰ্থে মাত্ৰ কলোক যতন। সেইকাৰণে আমাক কৰা প্ৰাণ ফল ইটো জাৰজ আছে ভাগ্য যিটো ৰস বিভাগত চতুৰ। কৃষ্ণ কথা কি বুলি কৈছে, সাধু সংগ অনুসৰি কৃষ্ণ কথা অনুসৰি সেই কৰা প্ৰাণ ফল ইটো যাৰ আছে ভাগ্য যিটো ৰস বিভাগত চতুৰ। সাধু সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ দূৰ। সেইকাৰণে আমাক সিদ্ধান্ত দিলে কি বুলি, যিজন চতুৰ আমাক শাস্ত্ৰই এতিয়া ইয়াতো কৈ আছে কি নে, হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন, হয়নে বা ডেকা বা হয়নে? আমি এনে আলোচনা আপোনালোকক কৰি কৈছোঁ দেই। গতিকে সেইজনক কৈছে ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন। গতিকে অতি টেঙৰ জনে বোলে ভগৱন্তৰ কথা ভাগৱতৰ কথা শুনিব পাৰিব। সেইজন কিহত টেঙৰ? ঈশ্বৰৰ কথা শুনাত টেঙৰ। কৰা প্ৰাণ ফল এইটো যাৰ আছে ভাগ্য যিটো এনেকৈ কৈছে। আকৌ কৈছে এই ভাগৱত শুনিবলৈ কি কেনেকুৱা শাৰদত অৰ্মিতময় পৰম আনন্দ ৰসে পূৰ্বতে আছিল বৈকুণ্ঠত কৃষ্ণৰ কৃপাত আছে অৰ্ধক বয়স গ'লে পাইলা ব্ৰহ্মা পদ্মফল। ব্ৰহ্মাই দিলা নাৰদক ইটো ফল ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলক ভাঙি ইডালে সিডালে লাগি উপমুখে সুমিত কৰিলা। হয়নে? গতিকে ইমান আনন্দ আছে হেনো ভাগৱত। কাৰণ কৃষ্ণ শব্দৰ অৰ্থটোৱে হ'ল
মাধৱ পুৰুষে আনন্দ কৰি লিখি দিলে হয়নে বা কৃষ্ণ আমি এটা শেষ কৰিম দিয়ক নহয় কালে ধৰ্ম মিলাইবে বিষয়ৰ সুখ কালে কৰ্ম মিলাইবে বিষয়ৰ সুখ আমি সমস্ত জানাই যিবিলাক সুখ মনত লৈ আছোঁ কালে সময়ত যেতিয়া আমি শিশু অৱস্থাৰ পৰা যুৱ অৱস্থাৰ পৰা আমি ল'ৰালি কালৰ পৰা এনেকৈ গৈ আমি বৃদ্ধকাল পাম এইটো হ'ল এটা কাল সেই কালখিনিৰ ঈশ্বৰৰ ঈশ্বৰৰ ওচৰত নাহিলেও আমাৰ এইখিনি অনায়াসে পাৰ হৈ যাব শাস্ত্ৰৰ সিদ্ধান্ত আমাৰ এনেভাৱে দিছে কালে কৰ্মে মিলাইবে বিষয়ৰ সুখ এইটো এনেও পাব বিষয়ৰ সুখ কাৰণ গৰুটোৱে জানে পোৱালি দিলে মৰম কৰিব লাগে কুকুৰটোৱে জানে পোৱালি দিলে মৰম কৰিব লাগে সময়ত খাব লাগে ৰাতি নিদ্ৰা যাব লাগে আপুনি মই জীৱশ্ৰেষ্ঠ মানুহ হৈ আমি কিয় নাজানিম সেইকাৰণে কৈছে কালে কৰ্মে মিলাইবে বিষয়ৰ সুখ বিষয় সুখ সুখ সমস্ত যোনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱা কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় যদি জানিছা একমাত্ৰ পাৰ্থক্য এইটোৱে বেলেগ জীৱ জন্তুৱে ঈশ্বৰক আৰাধনা কৰিব নোৱাৰে মানুহে পাৰে বাকীখিনি একে ৰম্ভাই ইন্দ্ৰজিতু শশীৰ লগত সুখ আহৰণ কৰে গাহৰিটোৱে গাহৰিজনীৰ লগত একে সুখ আৰম্ভ কৰে হয় নহয় বাৰু পাৰ্থক্য একো নাই কিন্তু এটাই পাৰ্থক্য দিলে আমাক জীৱশ্ৰেষ্ঠ মনুষ্য হৈ এইটো ঈশ্বৰৰ সেৱা হৰিত সেৱা সেইকাৰণে কৈছে ভাৰত বৰিষে তনু হেনথৰে নাপায় বা পনু মহাভাগৱত শাস্ত্ৰে কয় কত কল্প অনন্তৰে জীৱে নৰ দেহ ধৰে কত কল্প অনন্তৰে জীৱে নৰ দেহ ধৰে যদি থাকে পুণ্যৰ সঞ্চয় আমাৰ শাস্ত্ৰৰ সিদ্ধান্ত দিছে গতিকে আমি সমস্তজনে পুণ্যতা জীৱ অৱলম্বন কৰিছোঁ কাৰণ একমাত্ৰ পন্থা হ'ল পৃথিৱীত মুক্তি পাবৰ নিমিত্তে শতাংগ নিৰ্পতিও আহিব লগা হৈছিলে বোলে কিমান সময় জীয়াই থাকিম 2 দণ্ড অল্পকালে সাধয় কৃষ্ণত ভকতি ভাৱ হয়নে 2 দণ্ডে মুক্তি পালে শতাংগ নিৰ্পতি আমাৰতো বহুতখিনি আছে 2 দণ্ডত যদি কৃষ্ণক শৰীৰ লৈ পেলাই মুক্তি ল'ব আৰু ক'ত আহিব লগা হৈছিলে তেওঁ পৃথিৱীত আহিব লগা হৈছিলে ইয়াত এইখনে আচলতে তাকে শেষত আছোঁ যে সেইকাৰণে কথাখিনি পাতিছোঁ উপদেশী লোক হওক এই উপদেশী লোক হওক সকালে কৰ্ম মিলাইবে বিষয়ৰ সুখ উপদেশী লোক হওক কৃষ্ণক হেন জানি মহাবুদ্ধি হেমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন কালে কৰ্ম মিলাইবে বিষয়ৰ সুখ উপদেশী লোক হওক কৃষ্ণক সন্মুখ জগৎগুৰু শ্ৰীমন্ত হৰি
বিলি